ক'ৰ পৰা যে ছোৱালী এজনী উঠাই আনিছে নহয়, একেবাৰে ভাল নাপাওঁ মই। কি যে নহয়, মোৰ ঘৰৰ বোৱাৰী হোৱাৰ যোগ্যতা একোৱেই নাই তাইৰ। ইমান দৰিদ্ৰ ঘৰৰ ছোৱালী, আমাৰ নিচিনা ঘৰৰ বোৱাৰী। মই যে এখেতক বুজাইও পৰা নাই। সেইজনীক এইখন ঘৰলৈ বিয়া পাতি আনিবলৈ মানা কৰিলোঁ। নাই, পুতেকে পচন্দ কৰাজনীকে আনি দিব। বোৱাৰী, অ' বোৱাৰী, বোৱাৰী। সেইজনীক যে মোৰ বোৱাৰী বুলি কাৰোবাৰ সন্মুখত পৰিচয় দিবলৈকে লাজ লাগিব মোৰ। মা, মোক মাতিছিলে? হয় মহাৰাণী, তোমাকে মাতিছিলোঁ মই। তুমি যে কি ঘৰৰ পৰা আহি আমাৰ নিচিনা ঘৰত সোমালাহি নহয়। তোমাৰ নিচিনা এজনী ছোৱালী আমাৰ ঘৰৰ বোৱাৰী হোৱাৰ অলপো যোগ্যতা নাই। কিন্তু কি কৰিবা, মোৰ ল'ৰাক তুমি প্ৰেমৰ জালত ফচালা, আৰু পুতেকৰ প্ৰেম দেখি বাপেকেও তোমাকে আনিব বিচাৰিলে বোৱাৰী কৰি। উপায়তো নাই। শুনা, আজি গেষ্ট আহিব, মোৰ ফ্ৰেণ্ড। সিহঁতৰ সন্মুখত তুমি ভালদৰে ওলাবা, আৰু তোমাৰ ঘৰত সকলোৰে কথা ভালকৈয়ে ক'বা। তোমাৰ মা দেউতাই ডাঙৰ কিবা জব কৰে বুলি ক'বা। কি ক'বা? শুনা, তুমি কৈ দিবা যে তোমালোকৰ ঘৰৰ বহুত ধনী। তুমি মিছাকৈয়ে ক'বা, সকলোবোৰ মই শিকোৱা ধৰণেৰে ক'বা। মা, মই মিছা কথা ক'ব নোৱাৰিম। মোৰ দেউতাই দিন হাজিৰা কৰে। মায়ে দেউতাক কামত সহায় কৰি দিয়াৰ লগতে তাঁত বৈ লোকৰ ধান দাই, ধান ভুই ৰুই সেইবোৰ কৰি আমাৰ ঘৰখন যেনে তেনে চলি থাকে। মই আকৌ মিছাকৈ কিয় ক'ম যে মোৰ মা দেউতাই ডাঙৰ চাকৰি কৰে? শুনা, মই যি ক'বলৈ কৈছোঁ তাকে ক'বা। মোৰ ষ্টেটাছৰ কথা আছে। মোৰ ফ্ৰেণ্ডৰ সন্মুখত কি তোমাক দৰিদ্ৰ ঘৰৰ বুলি ক'লে মোৰ ষ্টেটাছ ল' হৈ নাযাব নেকি? মোৰ ফ্ৰেণ্ডে তোমাক ধনী ঘৰৰ ছোৱালী বুলিয়ে ভাবিব লাগিব, বুজিলাতো? কিন্তু মা, মিছা কথা কোৱাটো মহাপাপ। মই কেনেকৈ মিছা মাতো? সেইটো নহয় মোৰ প্ৰব্লেম, তোমাৰ প্ৰব্লেম। নিজেই ভাবি লোৱা, তুমিয়ে মানা কৰিব লাগিছিলে এই বিয়ালৈ। সিমান ধনী ঘৰৰ ল'ৰাক প্ৰেমৰ জালত ফচোৱাৰ অধিকাৰ ক'ত পালা তুমি? মা, মই সঁচাটো ক'লে মোক অপমান কৰিব। কৰক দিয়ক, মই সঁচাটোকে ক'ম। ঐ চুপ থাক, মই যি কৈছোঁ সেইটো কবি। ঘৰখনৰ সন্মানৰ কথা আছে। তোৰ নিচিনা ভিকহু ঘৰৰ এজনী ছোৱালী মোৰ ঘৰলৈ বোৱাৰী কৰি আনিছোঁ বুলি ক'লে সন্মান ক'ত থাকিব? আৰু মই এযোৰ চুট দিম তোক পিন্ধিব। সেইযোৰ পিন্ধি আলহীৰ সন্মুখলৈ ওলাবি। মই চাদৰ মেখেলা পিন্ধিয়ে ওলাম মা। চুপ। ঠিক আছে মা, আপুনি যি কয় সেইটোকে হ'ব। তোমালোকৰ ঘৰলৈ আহিম বুলি এইকেইদিন সময়ে মিলাব পৰা নাই জানা। সঁচাকৈ, তোমাৰ ল'ৰাৰ বিয়াতো মই আহিব নোৱাৰিলোঁ। কি যে নহয়, সেইদিনাই মোৰ যাব লগা হ'ল আকৌ দিল্লীলৈ। দিল্লীলৈ অহা যোৱা হৈয়ে থাকে যে মোৰ, তুমিতো জানাই আৰু। নিজৰ ছোৱালী দিল্লীত পঢ়াইছা যেতিয়া অহা যোৱাটো কৰিয়ে থাকিব লাগিব। কিন্তু তুমি ভুলেই কৰিলা দিয়া, ইমান দূৰতনো পঢ়ুৱাব লাগেনে? নাই, ইমানখিনি টকা আছে, আমি টকাবোৰ ক'ত খৰচ কৰিম? ছোৱালীজনীৰ বাবেই সকলোখিনি খৰচ কৰোঁ। আৰু মোৰতো বৰ ইচ্ছা আছিল জানা, তোমাৰ ল'ৰাৰ বাবে মোৰ ছোৱালীক বিয়া দি তোমাৰ ঘৰলৈ বোৱাৰী কৰি পঠিওৱা, আৰু আমাৰ দুজনীৰ সম্পৰ্কটো আৰু গভীৰ কৰি তোলা। কিন্তু কি কৰিবা, তোমাৰ ল'ৰাৰ পচন্দ বেলেগ। শুনিছোঁ বোলে তোমাৰ বোৱাৰী বৰ ধুনীয়া। তাকে বোলো চায়েই আহোঁচোন। মাতা আকৌ বোৱাৰী, ইমান দেৰিলৈকে তাই ওলাইয়ে অহা নাই যে। আমাৰ ল'ৰাৰ পচন্দ আকৌ বেয়া নহয়। সি বৰ ধুনীয়া ছোৱালী এজনীয়ে পচন্দ কৰি আনিলে। তুমি মোক আগতেই ক'ব লাগিছিল যে তোমাৰ ছোৱালীক আমাৰ ঘৰলৈ বিয়া দিব বিচাৰিছা। আচলতে মোৰ ল'ৰাই এতিয়া পচন্দ কৰি অনা মোৰ বোৱাৰীও বহুত ধনী ঘৰৰ, বহুত ভাল ছোৱালীজনী। আমাৰ লগত ষ্টেটাছ মিলিছে, বহুত ধনী ঘৰৰ তাইও। আৰে, তোমালোকো ইমান ধনী, ইমানখিনি টকা আছে, তোমালোকে আৰু আজে বাজে ঘৰৰ ছোৱালী নানা নহয়, হাজিৰা কৰা ঘৰৰ ছোৱালী আনিবা নেকি? তুমি ঠিকেই কৈছা। হাজিৰা কৰা ঘৰৰ ছোৱালী আমি নানো নহয়, ভিক্ষাৰীৰ ঘৰৰ। মায়ে চোন হাজিৰা কৰা মানুহবোৰক এইদৰে ইটিকিং কৰিছে। তাৰ মানে মই মিছা মাতিবই লাগিব। মই ক'বই লাগিব মোৰ দেউতাই ডাঙৰ চাকৰি কৰে বুলি। হে ভগৱান, মোক মিছা মতাৰ পৰা বচোৱা তুমি। পপি, আহা কফি লৈ আনা। তুমি যে তোমাৰ ঘৰলৈ এনেকৈ নতুনকৈ কেনেকৈ যে মেইড পাই থাকা, আমিবোৰেহে নাপাওঁ। কাম কৰা ছোৱালী এজনী বিচাৰি ফুৰিব লাগে ইমান। হয় দিয়া, তোমালোকৰ ঘৰত নতুন কাম কৰা মানুহ দেখোঁ। কফি আনিছা নেকি? লৈ আনা। কফি একাপ খাবলৈ মোৰ বৰ প্ৰয়োজন হৈ আছিল এই সময়ত। লৈ আনা। কৃষ্ণ, চাহ খাব? পপি, বহুত সংস্কাৰী দেই তুমি। সঁচাকৈ, এনেকুৱা কাম কৰা মানুহ পাবলৈয়ে টান। ইমান সংস্কাৰী। মা, মই আমাৰ তাত নিয়ম আছে, ঘৰলৈ অহা আলহীক সেৱা কৰি চাহ খাবলৈ দিয়া। সেইবাবেহে। উঠা, এতিয়া কিয় তলত বহি আছা? মা, কাম কৰা মানুহেও তোমাক মা বুলি মাতে নেকি? তোমাৰ বোৱাৰী ক'ত? এতিয়ালৈকে তোমাৰ বোৱাৰী ওলাই অহা নাই যে, ঘৰত নাই নেকি? কাম কৰা মানুহৰ হাততে চাহ দি পঠাইছে যে। মই কাম কৰা মানুহ নহয়, মই এইখন ঘৰৰ বোৱাৰী। হোৱাট? তুমি বোৱাৰী? মাই গড! চয়নিকা, সেইবোৰেই কি কৈছে? সেই কোৱা কথাবোৰ সঁচা নেকি? এইজনী তোমাৰ বোৱাৰী? এয়াই নেকি তোমাৰ বোৱাৰী? এই ঠিকেই কৈছে, তাইয়ে মোৰ বোৱাৰী। আচলতে তাই বহুত ধনী ঘৰৰ ছোৱালী, কিন্তু তাই এইদৰে সাধাৰণভাৱে থাকিয়ে ভাল পায়। কিয়,
তুমি তোমাৰ বিষয়ে সকলোবোৰ কৈ নিদিয়া কিয় আৰু তোমাক মা দেউতাই এনেকুৱা সংস্কাৰ দিছে যে এইবোৰ নোকোৱা কিয় কি হ'ল পপি তুমি নোকোৱা কিয় সঁচাবোৰ যে তোমাৰ মা দেউতাই তোমাক এনেকৈ সাধাৰণভাৱে থাকিবলৈকে কৈছে আৰু তুমি এনেকৈয়ে সংস্কাৰ লৈছা আলহী আহিলে সেৱা কৰি চাহ দিয়া আচলতে বহুত টকা পইচা আছে যদিও তেখেতসকলৰ অহংকাৰ নাই তেখেতসকলৰ পৰা আমাৰ শিকিব লগাহে আছে ইমান ধুনীয়া সংস্কাৰ দিছে মোৰ বোৱাৰী লাখৰ মাজত এক হয় মা সিমান প্ৰশংসা নকৰিব মোক মই লাখৰ মাজত এক নহয় মই সামান্য মানুহ আপুনি ঠিকেই কৈছে মোৰ মা দেউতাই বহুত ভাল সংস্কাৰ দিছে মোক আৰু মই মা দেউতাই দিয়া সংস্কাৰখিনি ৰাখিব বিচাৰোঁ মোৰ মা দেউতাই মোক আলহীক সেৱা কৰিবলৈ কৈছে আৰু চাহকাপ দিওঁতে সেৱা কৰি চাহ খাবলৈ দিবলৈ কৈছে কৃষ্ণ বুলি ক'বই কৈছে চাহকাপ দিওঁতে অ'হ' তোমাৰ মা দেউতাই তোমাক ইমানখিনি সংস্কাৰ দিছে ঠিকেই আছে কিন্তু তুমি কিমানলৈকে পঢ়িলা এগৰাকী এডুকেটেড ছোৱালী হৈ যাৰে তাৰে ভৰি চুই থাকিবা নেকি মোৰ দেউতাই শিকাইছে মানুহৰ ভৰিত ধৰি সেৱা কৰিলে একো বেয়া নহয় ভগৱানৰ পৰা আশীৰ্বাদহে পোৱা যায় অ'হ' তোমাৰ দেউতাই মানে তোমাক সকলোবোৰ দিছে শিক্ষা এতিয়া কোৱা তুমি কলেজীয়া শিক্ষা বা স্কুলৰ শিক্ষকে দিয়া শিক্ষা কিমানলৈকে ল'লা দেউতাই দিয়া শিক্ষাখিনিতো কৈছাই মই হায়াৰ ছেকেণ্ডেৰী পাছ কি অঁ আৰু পঢ়িম বুলি ভাবিছিলোঁ কিন্তু দেউতাৰ পঢ়ুৱাবৰ বাবে সামৰ্থ্য নাই সেইবাবেহে হোৱাট সামৰ্থ্য নাই নহয় মানে তাই ক'ব বিচাৰিছে দেউতাকে পঢ়াবলৈ সামৰ্থ্য আছে কিন্তু তাই নপঢ়িলে তাই পঢ়াত ইমান ইণ্টাৰেষ্ট নাই নোকোৱা কিয় তুমি সকলোবোৰ সঁচা কথা খুৰী আপুনি কফি কাপ খাওক মই আপুনি খাই ভাল পোৱা আন কিবা ৰান্ধি আনো মই আহিছোঁ কফি ঠাণ্ডা হ'ব খাওকচোন ৰ'বা তুমি কোৱাচোন তোমাৰ দেউতাই কি জব কৰে আৰু মায়ে মোৰ দেউতাই বিজনেছ কৰে কিহৰ বিজনেছ ক্লথৰ বিজনেছ আছে তাহাঁতৰ মানে বহুত টকা আছে সিহঁতৰ চয়নিকা মই তোমাক সোধা নাই তোমাৰ বোৱাৰীক সুধিছোঁ আৰু তুমিতো মোক কৈছাই তোমাৰ সকলোবোৰ কথা মই শুনিছোঁ এতিয়া বোৱাৰীৰ মুখেৰেওতো শুনিব লাগিব তাই মুখেৰে শুনি লওঁচোন দিয়া তুমি এনেই মাজতে মাত নামাতিবা খুৰী আপুনি কফি খাওক মই আহিছোঁ ৰ'বা তাইক যাব দিয়া তোমাৰ বাবে ভাল কিবা ৰান্ধিটো আনিব তাই বৰ ধুনীয়া ৰান্ধে তাই কিয় তোমাৰ ঘৰত কাম কৰা মানুহৰ অভাৱ হৈছে নেকি চয়নিকা তাই ৰন্ধা খাবলৈ স্পেচিয়েলকৈ মোক ইনভাইট কৰিবা তেতিয়া আহিম আজি তাইৰ লগত মোৰ কথা পাতিব লগা আছে মই পাতোঁ তোমাৰ নাম কি পপি তোমাৰ দেউতাৰ নাম হেমন্ত নহয় জানো হয় খুৰী আৰু মাৰ নাম মাকন হয়নে বাৰু হেমন্ত আৰু মাকনৰ ছোৱালী নহয় জানো তুমি হয় হয় আপুনি কেনেকৈ গম পালে মোৰ মা দেউতাৰ বিষয়ে আপুনি কেনেকৈ জানে মোৰ মা দেউতাক আপুনি চিনি পায় নেকি অ' মাই গড সকলো চেছ সেইজনীয়ে সকলো গম পায় মানে মই ইমানবোৰ ফুটনি মাৰিছিলোঁ লাজেই পাম এতিয়া মই সেই পপিও সোধা নহয় বুলি কৈ দিলেনো কি হয় আৰু এই সঁচাবোৰ উলিয়াব বিচাৰিছে সেইক মই পিছতহে চাই ল'ম হেমন্ত আৰু মাকন আমি স্কুলীয়া জীৱনত একেলগে পঢ়া সেই দিনবোৰ মনত পৰিলে বৰ ভাল লাগে হেমন্তই মাকনে হেমন্তক স্কুলীয়া দিনৰ পৰাই ভাল পাইছিল এদিন শুনা পাইছিলোঁ যে সিহঁতৰ প্ৰেমৰ পৰিসমাপ্তি হ'ল সিহঁত সফল হ'ল দুয়ো বিয়া পাতিলে মই জানো যে হেমন্ত আৰু মাকনৰ ওচৰত বেছি টকা নাই মই জানো যে সিহঁত ইমান ধনী নহয় সিহঁতৰ ওচৰত ঢেৰ টকা নাই কিন্তু সিহঁতৰ ওচৰত সংস্কাৰ আছে মানৱীয়তা আছে মানুহৰ প্ৰতি দয়া আছে মৰম আছে তুমি জানানে সিহঁত মোৰ বৰ প্ৰিয় আছিল আমি বৰ মিলাপ্ৰীতিৰে আছিলোঁ তেতিয়া তুমি মোক কথা ক'বাচোন তোমাৰ মা আৰু দেউতাক মোৰ কথা ক'বাচোন তোমাৰ মা আৰু দেউতাই মোৰ কথা শুনিলে তোমাকতো মোৰ ওচৰলৈ আনিবলৈকে ক'ব মোৰ নাম নিহা বুলি ক'বা নিহা অঁ নিহাৰিকা কিন্তু নিহা বুলি ক'লে চিনি পাবই সঁচাকৈ হেমন্ত আৰু মাকনৰ ছোৱালীক লগ পাই বহুত ভাল লাগিছে তোমাক মই কেনেকৈ চিনি পালোঁ জানানে তোমাৰ চেহেৰাটোত তুমি একেবাৰে মাৰ দৰে দেখিবলৈ খুৰী বৰ ভাল লাগিলে আপোনাৰ বিষয়ে জানি খুৰী আমাৰ মা দেউতা আহিলে মই আপোনাৰ ওচৰলৈ নিশ্চয় নিবা কিয় নিনিবা আৰু তুমি মোক ফোন এটা কৰি দিলেই হ'ব ময়েই আহি লৈ যামহি কিমান দিন যে সিহঁতক লগ পোৱা নাই বৰ মন গৈছে লগ পাবলৈ আজি তুমি ফোন কৰিলেই কৈ দিবাচোন মোৰ বিষয়ে তুমি তোমাৰ মা দেউতাৰ ফোন নাম্বাৰটোকে দিবা মোক হ'ব বাৰু চয়নিকা তুমি নিজেও মিছা মাতা তোমাৰ বোৱাৰীকো মিছা মাতিবলৈ কিয় বাধ্য কৰাইছা তুমি জানানে এই মাক দেউতাকে এটা মিছা কথা নকয় হাজাৰ দুখ হ'লেও লাগিলে শাস্তিয়ে পাব কিন্তু মিছাৰ আশ্ৰয় নলয় ময়ো মিছাৰ আশ্ৰয় ল'ব নিবিচাৰোঁ
তুমি বৰ ফুটনি, ধনৰ অহংকাৰত বৰ অহংকাৰী যে তুমি মানৱীয়তাই বুজি নোপোৱা। তোমাৰ বোৱাৰীক প্ৰথম দেখিয়েই মই ভাবিছিলোঁৱেই ক'ৰবাত দেখিছোঁ এনেকুৱা মানুহ এগৰাকী। পিছে প্ৰথমটো মই কাম কৰা মানুহ বুলিহে ভাবিছিলোঁ ঘৰখনৰ। সেইবাবে ভাবিলোঁ ক'ৰবাত কাৰোবাৰ ঘৰত কাম কৰা দেখিছিলোঁ। কিন্তু তাইৰ কথাবোৰ, তাইৰ সংস্কাৰবোৰ আৰু তাইৰ চেহেৰাটোৱে মোক বাধ্য কৰালে মনত পেলাবলৈ মোৰ শৈশৱৰ বান্ধৱী মাকনলৈ। তোমালোকৰ চিনাকিটো দেখি ভাল লাগিছে, কিন্তু মই তোমাৰ আগত তাইক মিছাকৈয়ে ক'বলৈ কৈছিলোঁ এইবাবেই যে মোৰ ষ্টেটাছৰতো এটা কথা থাকে। মই ভাবিছিলোঁ তোমাৰ সন্মুখত মোৰ ষ্টেটাছ ল'ৰ হৈ যাব যেতিয়া তুমি জানিবা তাই ইমান ল' ক্লাছ ঘৰৰ ছোৱালী বুলি। ক্লাছবোৰ ইমান বাছি নাথাকিবা। আচলতে কি জানানে, আমি সেই ধনী মানুহবোৰে দুখীয়া মানুহবোৰক পাত্তাই দিব নিবিচাৰোঁ। কিন্তু সেই দুখীয়া মানুহবোৰৰ ওচৰতহে সঁচা মৰম, মানৱীয়তা আৰু সংস্কাৰখিনি লুকাই আছে। পিছে কোৱাচোন, তুমি সেই মাক দেউতাকক কেনেকৈ চিনি পোৱা আৰু সিহঁতৰ লগত তুমি কেনেকৈ পঢ়িছিলা? আমাৰ ঘৰ আগতে তাহাঁতৰ গাঁৱতে আছিল। এখেতৰ চাকৰি সূত্ৰেহে আমি এই চহৰত আহি আছোঁহি। অ', আমি আহোঁতে এই মাক দেউতাকৰ বিয়াই হোৱা নাছিল। অঁ, পপী, সেই ধনী দুখীয়াৰ ভেদাভেদবোৰে মানুহৰ সংস্কাৰখিনি আঁতৰাব নোৱাৰে। তুমি বৰ সংস্কাৰী ছোৱালী, একেবাৰে মা দেউতাৰ দৰে। তোমাৰ ওচৰলৈ মই প্ৰায়ে আহি থাকিম। মোৰ ছোৱালীক এইখন ঘৰৰ বোৱাৰী কৰাৰ মন আছিল। কি হ'ল, মোৰ এজনী ছোৱালীক বোৱাৰী কৰিব নোৱাৰিলোঁ, আনজনীকতো পাৰিলোঁ। তুমি সিহঁতৰ ছোৱালী, হেমন্ত আৰু মাকনৰ ছোৱালী যেতিয়া মোৰো ছোৱালী। খুৰী, আজিৰ পৰা তুমি মোক কেৱল খুৰী বুলি নহয়, খুৰী মা বুলি মাতিবা, নহ'লে মাহী বুলি মাতিবা। মই আপোনাক মাহী বুলিয়েই মাতিম। ঠিক আছে। আৰু চয়নিকা, তোমাকো কওঁ, কোনোবা মানুহে দুখীয়া বুলি সেইক হাঁহি ল'ব বা ইটিকিং কৰিব, কিন্তু তাৰ সন্মুখত তুমি ঢাল হৈ মাত মাতিব লাগিব। তুমি মানুহক ক'ব পাৰিব লাগিব যে তুমি দুখীয়া ঘৰৰ ছোৱালী আনিছা, কি হ'ল, তাই সংস্কাৰী ছোৱালী। তাইক ধন থকা মানুহৰ ঘৰৰ নানিলা, কি হ'ল, তাই মানৱীয়তা আছে। তুমি মানুহৰ সন্মুখত এইটো ক'ব পাৰিব লাগিব যে তোমাৰ সেইখিনি সাহস আছে যে তুমি এজনী দুখীয়া ঘৰৰ ছোৱালীক আনিছা বিয়া পাতি। আৰে তুমি উদ্ধাৰ কৰিছা। কিয় তুমি লাজ কৰিছা যে দুখীয়া ঘৰৰ পৰা বিয়া পাতি আনিছোঁ বুলি কোনোবাই তোমাক হাঁহিব? এইটো লাজ কৰা কথা নহয়। সেইটো গৌৰৱেৰে মানুহৰ সন্মুখলৈ সঁচাবোৰ উলিয়াই দিয়াটোহে দম লাগিব। তুমি ঠিকেই কৈছা। আজি মোৰ মনৰ বেয়াখিনি তুমি আঁতৰাই দিছা। সঁচা নিহা, তোমাৰ নিচিনা বান্ধৱী এজনী মোৰ জীৱনত যে আছে, মই বৰ সুখী। পপী, চৰি, মোক ক্ষমা কৰি দিয়া তোমাক মই মিছা মাতিবলৈ কোৱাৰ বাবে। আৰু যোৱা, মোৰ বান্ধৱী আৰু তোমাৰ মাহীৰ বাবে ধুনীয়াকৈ তোমাৰ পচন্দমতে কিবা ৰান্ধি আনাগৈ। মা, আপুনি বাৰু মোক কিয় ক্ষমা বিচাৰিব লাগে? সেইটো কোনো ক্ষমা বিচৰাৰ কথাই নহয়। যোৱা মাজনী, মোক একাপ যি কফি দিলা ঠাণ্ডাই হ'ল। কথা পাতি থাকোঁতে তোমাৰ পচন্দত কিবা ৰান্ধি আনা, খাবলৈ বৰ মন গৈছে। হ'ব মাহী, মই এতিয়াই আনিছোঁ।